বতৰে কালৰূপ ধৰিছে। কলা ডাৱৰে আৱৰি ধৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুখলধাৰ বৰষুণ আৰু প্ৰকোপ শীতৰ প্ৰভাৱ। এই মুহূৰ্তত জনসংবাদ অসমৰ দৰ্শকসকলক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 3 দিন ধৰি চলিব এই মুষলধাৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। যোৱা নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুষলধাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে। প্ৰকোপ শীতে কঁপাইছে ৰাজ্য। আগন্তুক 3 দিন ধৰি চলিব পাৰে এই মুষলধাৰ বৰষুণ। মুষলধাৰ বৰষুণে নমাইছে প্ৰকোপ শীত। বিভিন্ন প্ৰান্তৰ পৰা আহিছে খবৰ। বিশেষকৈ উজনি অসমৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰকে আদি কৰি অসমৰ বিভিন্ন জিলাত পৰিছে মুষলধাৰ বৰষুণৰ প্ৰকোপ। শীতৰ প্ৰভাৱ আপোনাৰ অঞ্চলত কেনেধৰণৰ বৰষুণৰ প্ৰভাৱ পৰিছে কমেণ্টত মতামত জনাওক। নিউজ টেক্সৰ ৰিপৰ্ট, জনসংবাদ অসম।